নকৰো লোহা গৰম হৈ থাকোতে হাতৰি মাৰিব লাগিব তেতিয়াহে কামত আহিব বলা এতিয়া হ'ব বলা ইয়াৰ পিছত কি হ'ল হেয়াটো ইতিমধ্যে আপোনালোকে গম পালেই হে হৰি এনেকুৱা ছোৱালী থাকেনে তাতকে দেখোন আমাৰ তৰা বহু গুণে ভাল হয় তই ঠিকেই কৈছ আজিৰ তাইৰ ৰূপটো দেখি তৰাৰ মুখখন লৈ মোৰ বৰকৈ মনত পৰিছে আজি এমাহে তাই নহা দেখি ঘৰখন কিবা খালি খালি ভাৱ এটাৰে আবৰি থকা যেন লাগিছে ঠিকেই কৈছে এইজনীৰ কথা কাণ্ডবোৰ দেখি মোৰো তৰালৈ মনত নপৰা নহয় এতিয়া তাৰমানে লাগিহে লাগি হ'ল মইতো আগতেই কৈছিলোঁ তেতিয়াতো আপোনালোকে মোক গালিত কুকুৰে কাঁইট নোখোৱা কৰিলে ইমান এজনী গুণিকানী ছোৱালী হাততে থাকোঁতে চহৰৰ সেই বনৰ পক্ষীক বিচাৰি যাব নালাগে নহয় কি কলি কি পক্ষী বুলি কলি বাদ দিয়ক হে ক'লো আৰু কিবা এটা পিছে এতিয়া কি কৰিব সেইটো কওক কি কৰিব মানে নহয় মানে আকৌ বেলেগ ছোৱালী চাব নে কি নে তৰাকে তই ঠিকেই কৈছ পুত্ৰৰ মোহ আৰু মিছা অহংকাৰত মই ভুল সিদ্ধান্তই লৈছিলোঁ আজিৰ ঘটনাটোৱে কিন্তু মোৰ চকু মুকলাই দিলে ময়ো মিছা আভিজাত্যৰ ভেমত অন্ধ হৈ সকলো ভুল শুদ্ধ পাহৰি গৈছিলোঁ তেতিয়াহ'লে সকলো কথা বাদ দি ভুলবোৰ শুধৰাই ল'লে হয় নে কি কয় জোন ব'ল তৰাহঁতৰ ঘৰৰ পৰা আহোঁগৈ এতিয়াই এতিয়াই বঢ়িয়া আপোনালোক যাওক আপোনালোক সকলোৰে বাবে মই ভাল কিবা এটা ৰান্ধোগৈ মিঠা বনাবি কিন্তু আজি এমাহৰ পিছত ছোৱালীজনী ঘৰলৈ আহিব হ'ব আপুনি চিন্তা নকৰিব এতিয়া আপোনালোক যাওক ব'ল